কিনকিনিয়া বৰষুণত আন্ধাৰ ভেদি বিলাসী বাহন সোমাল পুখুৰীত। দুই যুৱতীক গাড়ীত বহাই সুৰামত্ত যুৱকৰ অতপালি। নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ নিশা বাহন সোমাল পুখুৰীত। দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা। দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে আৰক্ষীয়ে বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও একাংশই আৰক্ষীৰ নীতি নিৰ্দেশনাক ভৰিয়ে মোহাৰি চলাইছে অতপালি। এই দৃশ্য হৈছে কলিয়াবৰৰ মিৰিভেটিৰ। গভীৰ নিশা অতি তীব্ৰ বেগত অহা এই টাটা পাঞ্চ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পৰেগৈ দ পুখুৰীত। অৱশেষত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতা উদ্ধাৰ কৰা হয় বাহনখন। কিন্তু উদ্ধাৰ হোৱা বাহনখনৰ ভিতৰত দুই যুৱতীসহ এগৰাকী সুৰামত্ত যুৱক। ইফালে উদ্ধাৰ কাৰ্যৰ সময়তে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় দুৰ্ঘটনাস্থলীত। কোনটো দিশৰ পৰা আহিছিলে? হস্পিটাল কি গাড়ী আছিলে? এইটো চিনি নাপাওঁ গাড়ীটো। মানুহ ইয়াত মানুহ আছিলে? মানুহ আছিলে তিনিজন আছিল, তিনিজন ভালে আছে। কি ল'ৰা নে ছোৱালী আছে? দুজনী এটা ল'ৰা। কিহত মাৰি পেলাই হ'ল নে ক'ত? একোত মৰা নাই আমি দেখাত। মানে দ্ৰুতগতিত আহিছিল? দ্ৰুত গতিত আহিছিলে। ক'ত গৈ পৰিছে গাড়ীটো? এইটো আপোনাৰ পুখুৰীত পৰি আছে। পুখুৰীত পৰিছে নিশাৰ ভাগত ন? এইটো নিশা কোন ঠাইটো? সেইটো আপোনাৰ সোণাৰীগাঁও পৰে। সোণাৰীগাঁও মানে হস্পিটাল দিশৰ পৰা আহিছিলে? হয় হয়। মানে অতিমাত্ৰা দ্ৰুত বেগত অহাৰ কাৰণে হৈছে ন? সেইটোতো আমি দেখা নাই, কিন্তু মই পাছতহে আহি বহুত দূৰত ছিটিকি পৰিছে গাড়ীখন, গতিকে স্পীড আহিব লাগিব। হয় আৰক্ষী আহিছে? আৰক্ষী আহিছিল। হয়। এতিয়া মানুহকেইজন ক'ত আছে? এতিয়া চিভিলত লৈ গৈছে। চিভিলত লৈ গৈছে? হয়। চিনাক্ত হৈছে নেকি ক'ৰ মানুহ? এনেই শুনা মতে ছোৱালীটো কোৱা মতে শিলঘাটৰ হয় বুলি কয়। ছোৱালীটো শিলঘাটৰ? হয়। বাকী ল'ৰাকেইজন চিনি পোৱা নাই? নাই চিনি পোৱা নাই। কি গাড়ী আছিলে এইখন? এইটো গাড়ীটো চিনি নাপাওঁ কি গাড়ী। বতৰ উল্টা হৈ পেলাই পৰি আছে গাড়ীখন। পদতে হৈ আছে এতিয়া। কলিয়াবৰৰ পৰা বিকাশ জ্যোতি বৰুৱাৰ ৰিপৰ্ট, অসম লাইভ 24।